শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষজনাই 1565 চনত এই সত্ৰখন স্থাপন কৰিছিলে। অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন সত্ৰ যি আজিও গৌৰৱে বুৱাই ৰাখিছে এক শৰণ হৰিনাম ধৰ্মৰ নিজৰা। হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ এই দুজন গুৰুৰ অসমীয়া জাতি গঠনত যি এক অৱদান সেয়া নিশ্চয় কোৱাৰ প্ৰয়োজন নাই। আৰু আমি আজি আছোঁ বঙাইগাঁও জিলাৰ বৈতামাৰী অঞ্চলৰ এখন ভিতৰুৱা গাঁৱত। আৰু বিশ্বাস নহয় আচলতে সৌ তাহানিতে খ্ৰীষ্টীয় 1565 চনতেই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই আমগুৰি গাঁৱতেই স্থাপন কৰি গৈছিলে এখন ঐতিহ্যমণ্ডিত সত্ৰ। বহুতে আচলতে নাজানে এই সত্ৰখনৰ বিষয়ে, আৰু আজি আমি এই সত্ৰখনৰ বিষয়ে কিছু কথা আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। আমাৰ বঙাইগাঁও জিলাৰ বৈতামাৰী অঞ্চলৰ আমগুৰি গাঁৱত শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষজনাই 1565 চনত এই সত্ৰখন স্থাপন কৰিছিলে। আৰু তেতিয়াৰ পৰাই আমাৰ এই অঞ্চলৰ ৰাইজে সম্পূৰ্ণ সহায় সহযোগ কৰি বিভিন্ন ধৰণে গুৰুজনাৰ এই ঘৰৰ নাম ধৰ্মৰ জৰিয়তে তেওঁলোক জড়িত বিভিন্ন অনুষ্ঠান আদি উদযাপন কৰি থকা হৈছে। আমাৰ এই সত্ৰখনত বহাগ মাহত আমাৰ 7 তিথি নামেৰে এটা উৎসৱ উদযাপন কৰা হয় বহাগ মাহৰ 6 তাৰিখে। তাৰপিছত আপোনাৰ ভাদৰ মাহত মহাপুৰুষ দুজনাৰ তিৰুভাৱ তিথি, তাৰপিছত আবিৰ্ভাৱ তিথি আদিকে কৰি আমাৰ ভাদৰ মাহত আমাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ আদি, তাৰপিছত দৌল উৎসৱ, ফাগুন চ'ত মাহত যি দৌল উৎসৱ হয়, দৌল উৎসৱ পালন কৰা হয়। সমূহ আমাৰ বৈতামাৰীবাসী ৰাইজে এই বিভিন্ন উৎসৱত সহযোগ আগবঢ়ায়। এক শৰণ হৰিনাম ধৰ্মৰ দৰ্শন সৰগত কৰিয়েই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সৌ তাহানিতেই স্থাপন কৰি যোৱা এইখন আমগুৰি সত্ৰই বৃহত্তৰ বৈতামাৰী অঞ্চলৰ লগতে সমগ্ৰ নামনি অসমৰে ভক্তপ্ৰাণ ৰাইজৰ মাজত এক শৰণ হৰিনাম ধৰ্মৰ নিজৰা বোৱাই ৰখাত লৈ আহিছে বিশেষ ভূমিকা। আমাৰ বিভিন্ন জিলাৰ বঙাইগাঁও, ধুবুৰীকে আদি কৰি কোকৰাঝাৰ, চিৰাং, বৰপেটা, নলবাৰী বিভিন্ন জিলাৰ পৰা বিভিন্ন ধৰণে ভক্তপ্ৰাণ ৰাইজ প্ৰায় ইয়াত আহিয়ে থাকে। আমাৰ বিভিন্ন অনুষ্ঠানত সহায় সহযোগিতা আগবঢ়াই থাকে। প্ৰতিদিনেই পুৱা গধূলি নাম প্ৰসংগ, ভাগৱত পাঠ ইত্যাদি বিভিন্ন কাৰ্যসূচীৰে মুখৰিত হৈ উঠে এইখন ঐতিহাসিক আমগুৰি সত্ৰৰ চৌপাশ। আমাৰ ৰাতিপুৱা আমাৰ গুৰুজনাৰ প্ৰসংগ কৰা হয়। তাৰপিছত আমাৰ বিগ্ৰহ, আমাৰ পূজা পাতল যিখিনি আমাৰ দৈনন্দিন পূজা পাতল হয় সেইখিনি হৈ থাকে। তাৰপিছত আপোনাৰ আবেলি বা সন্ধিয়া আমাৰ আকৌ হেৰি হয়, চাকি বন্তি জ্বলাই গুৰুজনাৰ আমি নাম কীৰ্তন ইয়াত কৰোঁ। আমি নিত্য নৈমিত্তিক এইখিনি হৈয়ে থাকে। আমি ইতিমধ্যে মই জনাত 2টা অনুদান পাইছোঁ। এবাৰ হ'ল আপোনাৰ 11 লাখ টকাৰ এটা অনুদান। তাৰপিছত সেইটো আপোনাৰ কাম আমাৰ সমাধান হোৱাৰ পিছত 56 লাখ টকা দিছে আমাক। সেইটো ৰকম ইতিমধ্যে হৈছে। আৰু ইতিমধ্যে আমাৰ 1.5 লাখ টকা এটা সোমাইছে। ইয়াৰ পিছত আকৌ 1.5 লাখ সোমাম বুলি আমি জানিব পাৰিছোঁ চৰকাৰী সূত্ৰে। ইতিমধ্যে আমাক আমাৰ অসম চৰকাৰে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই আছে। আৰু ভৱিষ্যতলৈ আমাক যাতে সহায় সহযোগিতা আগবঢ়াই থাকে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ ৰাখিম। লগতে গোটেইখিনি আমাক যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমাৰ সত্ৰৰ তৰফৰ পৰা অসম চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ। অসমৰ পশ্চিম প্ৰান্তৰ বঙাইগাঁও জিলাৰ বৈতামাৰী অঞ্চলৰ আমগুৰি গাঁৱত সৌ তাহানিতেই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰি যোৱা এইখন ঐতিহাসিক আমগুৰি সত্ৰই অসমীয়া সমাজ জীৱন তথা আধ্যাত্মিক জীৱনলৈ আগবঢ়াই অহা অৱদান অনস্বীকাৰ্য। মহাপুৰুষ দুজনাৰ সৃষ্টিসমূহ অমৰ হওক, পৃথিৱীৰ বুকুত যুগ যুগান্তৰলৈ জিলিকি থাকক এইখন ঐতিহাসিক আমগুৰি সত্ৰ।